হয়, আজি বীৰ লাচিত দিৱস। ইতিমধ্যে যি কন্যাকাৰ উদ্যোগত যি এক বিশাল যি শোভাযাত্ৰা ওলোৱাইছে, প্ৰায় 200খন যি ট্ৰেক্টৰত এইদৰে 1600 যুৱকে হাতত হেংদাং লৈ ইতিমধ্যে যি এক জয় আই অসমৰে আকাশ বতাহ যি কঁপাই তুলিছে, এয়া সমগ্ৰ পৰিৱেশ দেখাই আছে। কিদৰে এক বিশাল শোভাযাত্ৰা যি ট্ৰেক্টৰেৰে, প্ৰায় 200খন ট্ৰেক্টৰেৰে এক বিশাল শোভাযাত্ৰা আয়োজন কৰা হৈছে। এইদৰে হাতত হেংদাং লৈ জয় আই অসম ধ্বনিৰে আকাশ বতাই কঁপাই তুলিছে। এয়া চতিয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত্বত যি জামুগুৰিহাটত পকামুৰা পথাৰত ইতিমধ্যে এই বিশাল শোভাযাত্ৰা গৈ উপস্থিত হ'বহি। এয়া দেখুৱাইছে গোৰ্খাসকলে হাতত খুকুৰি লৈ এইদৰে জয় গোৰ্খা জয় আই অসম ধ্বনিৰে আকাশ পতাল কঁপাই তুলিছে। হাতত আদিবাসীসকলে হাতত ধনুকাৰ লৈ আৰু এয়া যি বিশাল শোভাযাত্ৰা এইদৰে ওলোৱা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। বড়ো, মিচিং, আদিবাসীকে ধৰি বিভিন্ন সকলে আকাশ বতাহ কঁপাই তোলা দেখা গৈছে। যি ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰায় 1300ৰো অধিক যুৱকে এইদৰে হাংদাং লৈ যি এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি যি একতাৰ যি বান্ধুত্ব, এই প্ৰয়াসৰে বৰ অসম গঢ়িবলৈ যি প্ৰয়াস কৰিছিল বীৰ লাচিতে, সেই প্ৰতীকৰে আজি এইদৰে তেওঁলোকে এক বিশাল যি শোভাযাত্ৰা উলিয়াইছে। এয়া দেখিছে। Ayo.